Hello and welcome to Pragyan classes. So আজি লৈ আহিছো কেটামান আমাৰ ইম্পৰ্টেন্ট টপিক যেটো আমাৰ some major tribes of Assam অসমৰ কিছু আমাৰ কি জনগোষ্ঠী বা জনজাতি বা আমাৰ কমিউনিটি আছে যি সকলৰ ওপৰত আমাৰ কি হৈ থাকে বিভিন্ন এক্সামত কোৱেশ্চন আহি থাকে তো ইয়াতে ক্লাছটো এনেকুৱা ধৰণৰ লোৱা হৈছে যে যিবিলাক টপিকৰ ওপৰত যেনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আহে তো সেই বস্তুখিনি ইয়াতে হাইলাইট কৰি মই লৈ আহিছো ওভাৰঅল গোটেই ট্ৰাইব বিলাকৰ এ টু জেড আমি ডিসকাশন ইয়াতে নকৰো তো এক্সাম পাৰপজত অনলি বনোৱা হৈছে গতিকে টাইম বেছি নাখাও আৰম্ভ কৰো তো প্ৰথম আমাৰ আহিছে মেজৰ কমিউনিটিছৰ ভিতৰত নামটো আমাৰ আছে বড়ো কমিউনিটিছ তো আমি সকলোৱে জানো অসমত হাইয়েষ্ট পপুলেশন আছে আমাৰ ট্ৰাইবেল পপুলেশন আমাৰ বড়ো সমাজৰ গতিকে চাও বড়ো সমাজৰ আমাৰ কি ডিটেইলছ আমাৰ ইয়াতে আছে আৰু এই যিখিনি ডিটেইল লৈ আইছো আগতে বিভিন্ন এক্সামত এইবিলাক ডিটেইলছৰ ওপৰতে কোৱেশ্চন বিলাক আহিছে তো প্ৰিভিয়াস ইয়াৰৰ আমাৰ কোৱেশ্চন চাই এই যিখিনি আমাৰ ডিটেইল আছে ইয়াতে দিয়া হৈছে গতিকে সেইখিনি চালে আমাৰ নিশ্চয় আহি থকা এক্সাম কেটাত বহুখিনি হেল্প হ'ব তো প্ৰথম বড়োসকলৰ ৰিজিয়নেল বা বাসস্থানত বেছিকে কোট আমি দেখা পাও তেওঁলোকৰ বাসস্থান আমি হেতু চাম আমাৰ ডিস্ট্ৰিক্ট কেখন হৈছে কোকৰাঝাৰ চিৰাং বাক্সা গোৱালপাৰা নলবাৰী কামৰূপ উদালগুৰি এনেকে তামুলপুৰ এতিয়া যিখন নতুন আছে আমাৰ মেইনলি তেওঁলোকৰ কি আছে বিটিআৰ নিজৰ ৰিজন আমাৰ আছে বিটিআৰ ৰিজনৰ তো হাইয়েষ্ট পপুলেশন আছে তাৰ উপৰিও কিছুমান আমাৰ যিখিনি আছে নলবাৰী কামৰূপ গোৱালপাৰা দৰং হৈ এনেকে বাকি এৰিয়াটো যথেষ্টখিনি আমাৰ মানুহ আমাৰ বড়ো কমিউনিটিৰ কি আছে সেটেলমেন্ট আমি দেখা পাও বাকি যিমান অসমৰ পাৰ্ট আছে তাতো আছে কিন্তু পাতলিয়াকে আছে ঠিক আছে তো তেওঁলোকৰ এতিয়া ৰিজিয়নটো হৈ গল আমি গম পাও কথা কিন্তু ফেষ্টিভেল কিছুমান আছে ইউনিক ফেষ্টিভেল হয় তো এই ফেষ্টিভেল বিলাকৰ ওপৰত কি আহিব পাৰে আমাৰ কোৱেশ্চন আহিব পাৰে ধৰক অপচন দিব পাৰে এনেকুৱা কিছুমান ফেষ্টিভেলৰ নাম দিব তাৰ ভিতৰত কোনটো বড়ো ফেষ্টিভেল হয় বা কোনটো বড়ো ফেষ্টিভেল ইয়াৰ বাজত নহয় বুলি ক'ব পাৰে গতিকে নামখিনি আমি মনত ৰাখিব লাগিব সেইকাৰণে মই ইয়াতে মেনশন কৰিছো কি আছে আমাৰ ফেষ্টিভেল খেৰাই বৈশাগু দুমাসি কাটিগাছা এনেকুৱা ধৰণৰ ফেষ্টিভেল আমাৰ বড়ো সমাজত কি কৰা যায় সেলিব্ৰেট কৰা আমি দেখা পাও খেৰাই পূজাটো খেৰাই এটা ইম্পৰ্টেন্ট পূজা হয় তেওঁলোকৰ বৈশাগুটো কি হয় আমাৰ বিহুৰ লগত জড়িত আমাৰ বিহু বুলিয়ে ক'ব পাৰো দুমাসি আমাৰ দুমাহি বুলি যেটো কয় আৰু কাটিগাছাটো কি হয় কাটি বিহুৰ সময়ত যেটো চাকি দিয়া প্ৰথা আছে তো তেওঁলোকৰো সেম তেনেকুৱা ধৰণে আমাৰ ফেষ্টিভেল বিলাক আছে ঠিক আছে নেক্সট আছে আমাৰ মিউজিক্যাল ইনস্ট্ৰুমেন্ট যিবিলাক তেওঁলোকৰ কি হয় ইউনিক মিউজিক্যাল ইনস্ট্ৰুমেন্ট আমি দেখিবলৈ পাও বাকি সমাজতকে কিছুমান কি আছে তেওঁলোকৰ কালচাৰাল প্ৰগ্ৰাম হয় বিভিন্ন পৰম্পৰাগত কি আছে অনুষ্ঠান আছে তো তাতে এনে ধৰণৰ আমাৰ কি আছে ইনস্ট্ৰুমেন্ট বিলাক তেওঁলোকে প্লে কৰে তো সিফুং যেটো ডাঙৰ বাহি এটা সিফুং আছে তাৰছত খাম জোঠা খামটো কি হয় ডাঙৰ ড্ৰাম হয় ঢোল যেটো ঢোল বুলি কও জোঠা আছে তাৰ পিছত চেৰজা আছে থৰখা আৰু লগতে কি আছে ধন্ত্ৰা আৰু জাপসিং এইবিলাক কি হয় আমাৰ পৰিচিত আমাৰ মিউজিক ইনস্ট্ৰুমেন্টে হয় কিন্তু নামবিলাক আমি বেলেগ ধৰণে পাইছো কাৰণে হয়তো কনফিউজন কেতিয়াবা হ'ব পাৰে কিন্তু আমাৰ এইবিলাক কি হয় চেৰজা এটা কি হয় ভায়োলিনৰ নিচিনা এটা ইনস্ট্ৰুমেন্ট তেওঁলোকৰ বড়ো সমাজত কি হয় বহুত পপুলাৰ হয় থৰকাটো কি বাহৰে ইনস্ট্ৰুমেন্ট হয় ঠকা যেটো বাহৰ বা ফালি মাজত বনোৱা হয় আৰু হাতেৰে বজোৱা হয় আৰু ধন্ত্ৰাটো এটা দুটৰাৰ নিচিনা হয় আৰু জাপসিংটো কি হয় এটা কাঠৰ দুপাত সৰু তাতে কি থাকে মিউজিক সাউন্ড কৰা কিছুমান সৰু তালৰ নিচিনা লগোৱা থাকে আৰু এটো হাতত এনেকৈ কুবাই কিনে বজায় তো গতিকে এনে ধৰণৰ কিছুমান কি আছে ইনস্ট্ৰুমেন্ট আছে যেবিলাকৰ নাম খালি আমি ক'ত দেখা পাম বড়ো কমিউনিটিছত দেখা পাম যদি কোৱেশ্চনত আহে তো এনে ধৰণৰ যদি এইকেইটা শব্দৰ ভিতৰত আমি যদি দেখা পাও অপচনত তো গম পাম আমি কোনটো সমাজৰ পৰা লিংক হৈ আছে তো বড়ো সমাজৰ পৰা ঠিক আছে আৰু ট্ৰেডিশনাল এটায়াৰ বুলি যদি ক'ব যাও তেওঁলোকৰ ড্ৰেছ পাতিও বহুতখিনি কি আছে বিভিন্ন ধৰণৰ ড্ৰেছ পাতি তেওঁলোকৰ দেখা পাও পৰম্পৰাগত যিখিনি আছে দখনা বহুত পপুলাৰ হয় দখনা সকলোৱে জানে তাৰপিছত জমগ্ৰা আছে গামছা আৰুনাই ফাছৰা এই সকলোবিলাক কি হয় গোটেই বিলাকে কি হয় এবিধ পৰম্পৰাগত কি হয় তেওঁলোকৰ এতিয়াৰ ভিতৰত আহে তো জমগ্ৰা গামছা এটো গামছা আৰুনাই গামছাখন কি হয় তলত পিন্ধে লৰাবিলাকো পিন্ধে আৰুনাইখন কি হয় আৰুনাইখন সচৰাচৰ কি এনেদৰে ব্যৱহাৰ কৰে তা ৰাইজক কি কৰে কোনোবা স্পেশাল মানুহ সন্মান দিবৰ কাৰণে বা তেওঁলোকৰ এটা সাইম্বল হিচাপে ব্যৱহাৰ কৰা দেখা যায় তো ফাছৰা এনেকে আৰুনাই নিচিনা কিন্তু অলপ ডাঙৰ টাইপৰ এখন কি হয় কাপোৰ হয় তো গতিকে এনেকুৱা ধৰণৰ কি আছে বিভিন্ন ধৰণৰ ট্ৰেডিশনাল আমাৰ আইটেম আমি দেখিবলৈ পাও তো এইবিলাকৰ ভিতৰত আৰু কিছুমান আইটেম আছে যিবিলাক কি পাইছে আমাৰ জিআই টেগ পাইছে
ৰিচেণ্টলি কেইটামান নতুনকৈও জি আই টেগ আমাৰ কি হৈছে বড়ো সমাজৰ পৰা পোৱা দেখা গৈছে তো সেই জি আই টেগখিনিও আমি চেক কৰিম যিকেইটা আমাৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় তো লিষ্ট অফ জি আই টেগছ কাৰ বড়ো সমাজৰ তো টোটেল কেইটা আছে আমি 21টা আছে তো বহুত বিভিন্ন সাইট বা কিবা আমি দেখা পাই থাকোঁ 13 বুলি দেখাই থাকে কিন্তু ৰিচেণ্টলি এড হোৱা কেইটা হয়তো কেতিয়াবা আপডেট নহ'ব পাৰে কিছুমান সাইটত গতিকে সেইকেইটা নতুনকৈ এড কৰিলে আমি 21টা টোটেল আমি পাওঁ যিখিনি নেকি আমাৰ কি হয় বড়ো সমাজৰ পৰা আমাৰ জি আই টেগলৈকে গৈছে বা জি আই টেগৰ চাৰ্টিফিকেট লাভ কৰিছে তো ইয়াতে নম্বৰ 1 আমি চাওঁ 5টা কি আছে বড়ো ট্ৰেডিশ্যনেল এতিয়াৰ আমাৰ ড্ৰেছ পাতি সাজ পোছাকৰ ভিতৰত 5টা কি আছে জি আই টেগ পাইছে প্ৰথমটো হৈছে দখনা তাৰপিছত এৰি সিল্ক জমগ্ৰা গামছা আৰু আৰণাই এইকেইটা কি হ'ব এতিয়া ড্ৰেছ আমাৰ এতিয়াৰৰ ভিতৰত হ'ব সাজ পোছাকৰ ফালৰ পৰা কেটেগৰী ফালৰ পৰা 5টা আমাৰ আছে তাৰপিছত আহিব 3টা এগ্ৰিকালচাৰেল প্ৰডাক্টছ কি কেৰাদাপিনি খাৰদৈ গংগাৰ দুঞ্জিয়া তো এইকেইটা কি হয় এটা শাকজাতীয় এটা খোৱা বস্তুৱে হয় এইকেইটাও আৰু খাৰদৈটো কি হয় খাৰ কলা খাৰ বুলি যিটো কওঁ খাৰ জাতীয় যিটো আমাৰ প্ৰডাক্ট আছে আৰু এইটো গংগাৰ দুঞ্জিয়াটো এটা কি হয় এটা ধনিয়াৰে এটা ধনিয়া বুলিও আমি কওঁ বন ধনিয়া টাইপ এটা ডাঙৰ অলপ ডাঙৰ কটা থকা টাইপ পাতৰ এটা যিটো ধনিয়া আছে সেইটো বস্তু যেটো আমাৰ বড়ো সমাজত খুবেই প্ৰচলিত আৰু সেইটো কি কৰে তেওঁলোকে বিভিন্ন ধৰণৰ খোৱা বস্তুৱে হওক বা মেডিচিন আদিটো কি কৰিব পাৰে তেওঁলোকে ইউজ কৰিব পাৰে এই বস্তুবিলাক তো নেক্সট আমাৰ কি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে আৰু সেইটাৰ পৰা মিউজিকেল ইনষ্ট্ৰুমেণ্ট কেটেগৰীৰ পৰা কিমান পাইছে 6টা আমাৰ জি আই টেগ টোটেল লাভ কৰিছে তাৰে ভিতৰত কি আছে খাম চেৰজা যেটো ডাঙৰ খামটো ডাঙৰ ঢোলটো তাৰপিছত চেৰজা যেটো আছে অলপতে আমি ডিসকাস কৰিছো চেৰজা তাৰপিছত চিফু থৰখা গংগনা আৰু জোঠা তো জোঠা মানে সৰু খুটি তাল যেটো সৰু তাল যেটো হয় হেতু তো এইকেইটা আমাৰ কি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট জি আই টেগ লাভ কৰিছে তাৰ পিছত আছে আমাৰ 4টা ফুড আইটেম এইকেইটা কি হয় খোৱা বস্তু পিছত নাফামটো আছে আৰু লগত অনলা আছে বহুতে পপুলাৰ হয় অনলা আৰু নাফাম লগতে গৌখা গৌখি যেটো তেওঁলোকে এটা কি কৰে ট্ৰেডিশ্যনেল খোৱা এটা কি কৰে আইটেম হিচাপে ফুড আইটেম হিচাপে তেওঁলোকে ইউজ কৰে আৰু লগতে নাৰ্জি আছে তো এইকেইটা কি হয় যদি বড়ো আমি খাদ্য খাব লাগে কেতিয়াবা ট্ৰেডিশ্যনেল খাদ্য যদি আমি খাওঁ ক'বাত সুবিধা যদি পাওঁ এনে ধৰণৰ এই আইটেমবিলাক আমি নিশ্চয় পাম তো এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় যিকেইটা আমাৰ জি আই টেগৰ লিষ্টত অন্তৰ্ভুক্ত আছে আৰু এইকেইটাৰ পৰা নাম আমাৰ এক্সাম বিভিন্ন এক্সামত আহা আমি দেখা পাইছোঁ আৰু নতুনকৈ এড হোৱা কেইটাও হয়তো আহি থকা এক্সামবিলাকত আহিব তো 3 বেভাৰেজৰ ভিতৰত 3টা আছে যি 3টা একচুৱেলি পৰম্পৰাগত তেওঁলোকৰ ড্ৰিংক হয় আৰু তাৰে প্ৰথমটো আছে জৌ মাইব্ৰা বিদুই যেটা মাইব্ৰা বুলি প্ৰচলিত বেছিকৈ আৰু জৌ গেছৰি আৰু কি আছে জৌ গ্ৰান তো এইকেইটা কি হয় ড্ৰিংক হয় আৰু এইকেইটা তেওঁলোকে পৰম্পৰাগতভাৱে নিজৰ ঘৰত বনায় তেওঁলোকে ট্ৰেডিশ্যনেল বা পৰম্পৰাগত কি হয় বিভিন্ন উৎসৱ পাৰ্বণত ইউজ কৰিব বা পূজা পাতলতো এনে ধৰণৰ বেভাৰেজ এই ড্ৰিংকবিলাক তেওঁলোকে কি কৰিব পাৰে ইউজ কৰে তো এইকেইটা টোটেল আমাৰ কি আছিলে বড়ো সমাজৰ পৰা জি আই টেগ লাভ কৰা সামগ্ৰীসমূহ ঠিক আছে আমি প্ৰথমতে চালো কি তেওঁলোকৰ ফেষ্টিভেল পপুলাৰ ফেষ্টিভেলখিনি ইনষ্ট্ৰুমেণ্টছখিনি ট্ৰেডিশ্যনেল ড্ৰেছ পাতি পপুলাৰ যিখিনি আছে আৰু তাৰপিছত জি আই টেগছখিনি এইখিনি আমাৰ কি আছিলে প্ৰথমটো ট্ৰাইব বা কমিউনিটি যিৰ পৰা আমি বিভিন্ন ধৰণৰ কুৱেশ্যন আহা দেখা পাইছোঁ গতিকে আগলৈ অহা চান্স আছে তো নেক্সট আমি কি চাম সেকেন্ড যেটো আমাৰ পপুলাৰ ট্ৰাইব আছে বা সেকেন্ড আমাৰ মিচিং জনজাতিৰ সমূহৰ কি আছে আমাৰ যিখিনি আমি জানিবলগীয়া ফেক্ট বা ইনফৰমেশ্যন তো প্ৰথমতে আছে আমাৰ যেটো ৰিজন আছে কোনটো ৰিজনত আমি বেছিকৈ আমাৰ মিচিং সমাজৰ মানুহখিনি থকা দেখা পাওঁ তো ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় হৈ শিৱসাগৰ যোৰহাট গোলাঘাট ডিষ্ট্ৰিক্ট এনে ধৰণৰ আমাৰ আপাৰ আসামৰ কিছু ডিষ্ট্ৰিক্ট যিখিনি আছে তাতে আমি বেছিকৈ কি দেখা পাম মিচিং সম্প্ৰদায়ৰ মানুহ দেখা পাম আৰু লোৱাৰ আসামৰ ফালে যদিও আছে কিন্তু পাতলকৈ আছে হয়তো কোনোবাখন ডিষ্ট্ৰিক্টত নাথাকিব পাৰে কিন্তু বেছিকৈ আমি এই ডিষ্ট্ৰিক্টকেইখন আমি দেখা পাম ঠিক আছে ফেষ্টিভেলৰ ভিতৰত যদি চাওঁ পপুলাৰ ফেষ্টিভেল আলি আই লৃগাং আমি প্ৰায়ে নাম শুনি থকা আলি আই লৃগাঙৰ মিনিং আদি কৰি ধৰি বিভিন্ন ধৰণৰ কুৱেশ্যন আমি আহি যোৱা দেখা পাইছোঁ গতিকে মিচিং সম্প্ৰদায়ৰ লগত কি হৈছে আমাৰ আলি আই লৃগাংটো এটা তেওঁলোকৰ ফেষ্টিভেল হয় গতিকে আলি আই লৃগাং বুলি কোৱাৰ লগে মনলৈ কি আহিব লাগিব মিচিং সম্প্ৰদায়ৰ কথা আহিব লাগিব তো নেক্সট পৰাগ এণ্ড আমৰক নৰসিংহ বিহু আৰু ডবুৰ পূজা তো এনে ধৰণৰ যিখিনি আমাৰ উৎসৱ আছে ফেষ্টিভেল আছে এইখিনি কোনটো সম্প্ৰদায়ৰ লগত জড়িত বুলি ক'লে মিচিং বুলি আহিব নেক্সট আছে পপুলাৰ সং ঐনিতম আমি সকলোৱে জানো ঐনিতমৰ কথা গতিকে ঐনিতমটো এতিয়া যদিও পাহৰিছে বহুতে ঐনিতমটো কাৰ লগত জড়িত মিচিং সম্প্ৰদায়ৰ লগত এইটো কি হয় এক প্ৰকাৰৰ সংগীত হয়
নেক্সট কি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্টছ মিউজিকেল ইনষ্ট্ৰুমেণ্টছত কি আহিব একচুৱেলি আমাৰ গোটেইখিনি সমাজৰে কি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্টত ঢোলটো আৰু ঢোল পেঁপা এনেকুৱা ধৰণৰ আমাৰ দুটৰা টাইপৰ বিভিন্ন ধৰণৰ কি হৈ আছে ইনষ্ট্ৰুমেণ্ট আছে কিন্তু নামবিলাক অলপ বেলেগ বেলেগ আৰু তেওঁলোক সেই ইনষ্ট্ৰুমেণ্টবিলাকৰ সাইজ আৰু শেপবিলাক হয়তো অলপ বেলেগ বেলেগ থাকিব পাৰে তো সেম তেনেধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট মিচিং সম্প্ৰদায়ত হৈছে ডাম এটা ঢোল টাইপৰ কি হ'ব ইনষ্ট্ৰুমেণ্ট হ'ব লগতে আছে লুপিয়ৰ তাল বা পেঁপা বুলিও আছে বা ডেৰকি টেপুং ডাম্পাক এণ্ড কেংকুং তো এনেধৰণৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে এইখিনি কোনে ইউজ কৰিব আমাৰ মিচিং সম্প্ৰদায়ৰ বা মিচিং সম্প্ৰদায়ৰ লগত জড়িত ইনষ্ট্ৰুমেণ্ট এইখিনি আহিব তো ইয়াতে হয়তো কেতিয়াবা প্ৰনাউন্সিয়েশ্যনৰ ভুল হ'ব পাৰে যিসকলে হয়তো জানে একচুৱেল প্ৰনাউন্সিয়েশ্যনটো তেওঁলোকে শুদ্ধকৈ কমেণ্টত লিখি দিব যদি মোৰ ভুল হয় কিবা কাৰণ এই শব্দবিলাক আমি সদায় ইউজ কৰা শব্দ নহয় আৰু বিভিন্ন ধৰণৰ বেলেগ বেলেগ লেংগুৱেজৰ পৰা অহা শব্দ বা মিনিং ইয়াতে সোমাই আছে ঠিক আছে ট্ৰেডিশ্যনেল এতিয়াৰ যদি চাওঁ এগে গেৰু ৰিবি গাছেং এনেধৰণৰ পৰম্পৰাগত যিবিলাক সাজপাৰ তেওঁলোকে পিন্ধে এনেইতো মডাৰ্ণ সাজপাৰো তেওঁলোকে প্ৰচলিত তেওঁলোকৰ মাজত কিন্তু পৰম্পৰাগত বিবাহ বা ধৰ্ণত কিবা বেলেগ ধৰণৰ পূজা পাতল আদিত তেওঁলোকে এনেধৰণৰ সাজপাৰ পিন্ধা আমি দেখা পাওঁ এইখিনি তেওঁলোকৰ পপুলাৰ ড্ৰেছ পাতি আছে আৰু বহুতো আছে যিবিলাক আমি গোটেইবিলাক ডিছকাছ কৰিবলৈ আজি নাযাওঁ তো মেৰিজ ন'ন এজ তেওঁলোকৰ মেৰিজৰ এটা কি আছে স্পেচিয়েল মেৰিজক নাম এটা দিয়া আছে ইয়াতে দুগলা লানাম আৰু ইয়াৰ মিনিংটো কি হৈছে গন্ধৰ্ব বিবাহ হয়নে এইটো তেওঁলোকৰ মেৰিজক এটা নাম দিব পাৰে এনেধৰণৰ মেৰিজো তেওঁলোকৰ সম্প্ৰদায়ত হয় কেতিয়াবা আৰু তাই সেইটো কি হয় দুগলা লানাম বুলিও কোৱা হয় তাৰপিছত চাম তেওঁলোকৰ মিচিং সম্প্ৰদায়ৰ পৰাও এটা কি আছে আমাৰ GI টেগ এটা অসমৰ পৰা লাভ কৰিছে মেইনলি অসমৰ GI টেগ বুলি আহে কিন্তু ৰিলেটেড হৈ আছে কাৰ লগত মিচিং সম্প্ৰদায়ৰ লগত যেটো আমাৰ মিচিং হেণ্ডলুম প্ৰডাক্টছ 2024 চাৰ্টিফিকেটটো পাইছে গতিকে মিচিং হেণ্ডলুম প্ৰডাক্টছটো আমাৰ তেওঁলোকৰ কি হয় মহিলাখিনি বহুতো কি হয় হস্ততাঁত শিল্পত বহুতে আগবঢ়া আৰু তেওঁলোকে বহুত ধুনীয়া কি বনাব পাৰে কাপোৰ বা এতিয়াৰ বনাব পাৰে আৰু সেই হেণ্ডলুম প্ৰডাক্টবিলাক যিবিলাক বনায় তেওঁলোকে সেইটো আমাৰ GI টেগ হিচাপে চাৰ্টিফিকেটটো লাভ কৰিছে গতিকে এইখিনি আমাৰ মিচিং সম্প্ৰদায়ৰ জানিবলগীয়া কথা আছিল আৰু তাৰ পিছত যদি চাওঁ কোন আছে আমাৰ কাৰ্বি সম্প্ৰদায়ৰ লোকখিনি আহিব তো কাৰ্বিত কি চাম আমি ৰিজন কি আছে কাৰ্বি আংলং মোষ্ট আমাৰ ইম্পৰ্টেণ্ট আহিব কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তাৰপিছত ডিমা হাছাও আৰু তাৰপিছত আহিব আমাৰ কামৰূপ মৰিগাঁও গোলাঘাট নগাঁও কৰিমগঞ্জ শোণিতপুৰ এনে আশে পাশে যিকেইখন ডিষ্ট্ৰিক্ট আছে তো ইয়াতে এই ডিষ্ট্ৰিক্ট কেইখনত বেছিকৈ থাকে বাকী ডিষ্ট্ৰিক্টবিলাকত কি হ'ব অলপ পাতলীয়া জনবসতি তেওঁলোকৰ পোৱা যায় তো ফেষ্টিভেল ৰংখেৰ ছজন পূজা স্বৰক পূজা বুলিও কয় বা চক এৰৈ হাছা কেকান এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফেষ্টিভেল যিবিলাক আমাৰ জনজাতীয় লোকসকল বিশেষকৈ কিহত জড়িত খেতিৰ লগত জড়িত গতিকে খেতি চপোৱাৰ সময়ত বা তেনেকুৱা ধৰণৰ সময়ত বিভিন্ন টাইমত তেওঁলোকে এনেধৰণৰ ফেষ্টিভেল পূজা পাতল আদি কি কৰে চেলিব্ৰেট কৰা দেখা পাওঁ কিন্তু নামকেইটা আমি মনত ৰাখিব লাগিব ৰংখেৰ ছজন পূজা এনেধৰণৰ যিখিনি আমাৰ নাম আছে এই নামকেইটা বিভিন্ন এক্সামত আহে গতিকে নামখিনি আমি মনত ৰাখিব লাগিব আৰু লিংক কৰিব লাগিব কোনটো জনজাতিৰ পৰা বা কোনটো সম্প্ৰদায়ৰ লগত এই ফেষ্টিভেলটো জড়িত হৈ আছে বিশেষকৈ তেনেকৈ সোধা দেখা যায় তাৰপিছত চাব মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি আছে চেংবাৰ্গ মুৰি আৰু পাঞ্চে এনেধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কোনটো সম্প্ৰদায়ত আমি পাম কাৰ্বি সম্প্ৰদায়ত ঠিক আছে তাৰপিছত যদি চাওঁ কাৰ্বি ট্ৰেডিশ্যনেল এতিয়াৰ ইয়াতে চাব পিনিকাম ফ্লেংক তাৰপিছত পিকক ৰিকং এনেধৰণৰ কি আছে কিছুমান পৰম্পৰাগত সাজপাৰ তেওঁলোকক আমি দেখা পাওঁ যিবিলাক আমি বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা পৰম্পৰাগত ঘৰত কিবা পূজা পাতল আদি বা ট্ৰেডিশ্যনেল যিবিলাক আমাৰ উৎসৱ আছে ফেষ্টিভেল আছে সেই তেনেকুৱা সময়ত কি কৰে পিন্ধে এনে নৰ্মেলি বিভিন্ন ধৰণৰ বেলেগ সাজপাৰো তেওঁলোকে কি কৰে পিন্ধে আৰু GI টেগ কি আছে এতিয়া GI টেগ অসমৰ এখন কাৰ্বি আংলঙৰ পৰা কি আছে আসাম কাৰ্বি আংলং জিঞ্জাৰ যিটো আমাৰ কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে খেতি কৰে সেই জিঞ্জাৰটো আমি কি কৰোঁ ইয়াতে বহুত বেছি পপুলাৰ জিঞ্জাৰ হিচাপে ব্যৱহাৰ কৰোঁ আৰু সেই জিঞ্জাৰটো কেতিয়া পাইছে আমাৰ 2015ত GI টেগ আমাৰ লাভ কৰিছে গতিকে কাৰ্বি সম্প্ৰদায়ৰ লগত ৰিলেটেড আমাৰ GI টেগ থকা আইটেমটো হ'ব কি জিঞ্জাৰ কাৰ্বি আংলঙৰ জিঞ্জাৰ ঠিক আছে এইখিনি আমাৰ কাৰ্বি সম্প্ৰদায়ৰ কিছু কথা তাৰপিছত আমি চাম ৰাভাসকলৰ কথা এতিয়া বাকী সম্প্ৰদায়সকলৰ দৰে ৰাভা সম্প্ৰদায়ৰ এটা অসমৰ কি হয় ইম্পৰ্টেণ্ট এটা ট্ৰাইব হয় এতিয়া কোন জাগাত বেছিকৈ পোৱা যায় আমাৰ জনবসতি তেওঁলোকৰ গোৱালপাৰা দৰং কামৰূপ ওদালগুৰি BTADৰ বিভিন্ন অংশ BTRৰ বা আৰু আশে পাশে থকা যিকেইখন ডিষ্ট্ৰিক্ট আছে
তো তেনে জায়গাখিনিত আমি কি পাম ৰাভা সম্প্ৰদায়ৰ লোকৰ জনবসতিটো অলপ বেছিকৈ পাম এটা ফেষ্টিভেল কি আছে দ্য বাইখো ফেষ্টিভেল য'ত তেওঁলোকে কি কৰে সাথৰ সংছ গান গায় তাৰপিছত ফাৰখান্তি এনে ধৰণৰ ফেষ্টিভেল আমি ৰাভা সম্প্ৰদায়ৰ মাজত দেখা পাওঁ মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে কি কাৰা ফ্লুইট চিঙা তো এনেকুৱা ধৰণৰ পেপা টাইপৰ ইনষ্ট্ৰুমেণ্ট আমি কি দেখা পাম ৰাভাসকলৰ আমাৰ পৰম্পৰাগত ইনষ্ট্ৰুমেণ্টত আমি পাম ট্ৰেডিশ্যনেল এতিয়াৰ কং কণ্টং এনে ধৰণৰ ড্ৰেছ আমি তেওঁলোকক পিন্ধা দেখা পাওঁ আৰু চেক্ৰেট বাৰ্ড হিচাপে কিংফিচাৰ তেওঁলোকৰ সম্প্ৰদায়ৰ লগত জড়িত হৈ থকাটো আমি বহুত আগৰ পৰা দেখি আহিছোঁ তো এইখিনি আছিলে আমাৰ ৰাভা সম্প্ৰদায়ৰ কথা তাৰপিছত আমি চাম সোণোৱাল কছাৰীজ যেটো নামটো আমাৰ সোণোৱাল কছাৰী বহুতে জানে ক'ৰ পৰা কেনেকৈ আহিছে বিভিন্ন ধৰণৰ দুটা তিনিটা মতামত আছে যদি আপোনালোকে গম পাই কমেণ্টত নিশ্চয় জনাব পাৰিব কিহৰ কাৰণে সোণোৱাল কছাৰী বুলি তেওঁলোকক কোৱা হয় গতিকে সেইটো আপোনালোকৰ কাৰণে এৰিলোঁ আৰু এতিয়া ডিটেইল যদি চাওঁ কোনটো জায়গাত আছে তেওঁলোকৰ বেছি জনবসতি মেইনলি তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি মানে আমাৰ ক'ত আপাৰ আছামৰ সেই জায়গাখিনিত তেওঁলোকৰ কি হ'ব বেছিকৈ জনবসতি আমি দেখা পাম এটা ফেষ্টিভেল যদি চাওঁ বাথৌ পূজা আমাৰ গোসাই পূজা স্বৰ্গদেউ পূজা পীৰ দিয়া বুঢ়া পূজা এনে ধৰণৰ এতিয়া বাথৌ পূজা কছাৰী সম্প্ৰদায়ৰ এটা কি হয় বাথৌ পূজা যিটো আমি বড়ো সম্প্ৰদায়ৰ মাজতো বাথৌ নামটো আমি পৰিচিত গতিকে তেনে ধৰণৰ বাথৌ পূজা তেওঁলোকৰ মাজতো কি আছে আৰু গোসাই পূজা স্বৰ্গদেউ পূজা এনে ধৰণৰ ফেষ্টিভেল বিভিন্ন ধৰণৰ পূজা পাতল আজি কি কৰে আমাৰ সোণোৱাল কছাৰীসকলে পালন কৰে ৱৰ্শ্বিপিং ডেইটি এতিয়া তেওঁলোকৰ ভগৱান কাক মানে খিং বাইথৌ তেওঁলোকে ৱৰ্শ্বিপ কৰে আৰু আছে ফক ডান্স বহুত কেইটা কি কৰে ইউনিক টাইপৰ তেওঁলোকৰ ডান্স আছে যিখিনি আমি বিভিন্ন সময়ত দেখি আহিছোঁ এতিয়া বহুৱা ডান্স হুগ্ৰা ডান্স হাহিদাং ডান্স লগ বিহু হাইদাং ডান্স এনে ধৰণৰ লেচেৰি ডান্স হুঁচৰি খোলাবুৰি ডান্স এনে ধৰণৰ ডান্স কিছুমান আছে এতিয়া এইবিলাক বিভিন্ন ধৰণৰ ডান্স কেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ পাৰম্পৰিক আমাৰ প্ৰগ্ৰামবিলাক থাকে তেনেকুৱা সময়ত তেওঁলোকে ডান্স কৰে হুঁচৰি টাইপৰ এনেকুৱা লগ বিহু এইবিলাক কেতিয়া বিহুৰ সময়ত আহে তো কোলাবুৰি ডান্স এনেকুৱা কি কৰিব তেওঁলোকৰ ঘৰত কিছুমান পৰম্পৰাগত ৰীতি নীতি আছে তেনেকুৱা সময়ত তেওঁলোকে কি কৰিব এইবিলাক পালন কৰে বা ডান্সবিলাক দেখা পোৱা যায় নেক্সট আছে আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ট্ৰেডিশ্যনেল এতিয়াৰ এই বস্তুটো আমাৰ বড়োসকলৰ লগত বিভিন্ন ধৰণৰ মিল আছে গতিকে এইখিনি মই ইয়াতে দিয়া নাই আপোনালোকে যদি এক্সট্ৰা কিবা বেলেগ বস্তু আছে ইয়াতে মেনশ্যন কৰি দিব পাৰে তাৰপিছত চাম দেউৰীসকলৰ এতিয়া মেইনলি জনবসতি ক'ত পায় এতিয়া লখিমপুৰ শিৱসাগৰ ধেমাজি তিনিচুকীয়া যোৰহাট শিৱসাগৰ এনে ধৰণৰ আমাৰ আপাৰ আছামৰ ফালে আৰু কিছু আশে পাশে থকা ডিষ্ট্ৰিক্ট কেইখনত আমি দেউৰী সম্প্ৰদায়ৰ লোক বেছিকৈ দেখা পাওঁ ঠিক আছে এতিয়া তেওঁলোকৰ ভিতৰত ফেষ্টিভেল কি দেউৰী বিহু কলেজ ইবাকু বিহু এইটো বহুত বেছি পপুলাৰ হয় আৰু বিভিন্ন ধৰণৰ ফেষ্টিভেল তেওঁলোকে পাতে তাৰপিছত আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট ড্ৰুম কোকিলি চেং টোকাৰী লুৰুং গগনা সুতুলি টকা দেউৰী পেঁপা এনে ধৰণৰ পেঁপা আৰু ড্ৰাম জাতীয় ঢোল জাতীয় বিভিন্ন ধৰণৰ কি কৰে টোকাৰী জাতীয় বিভিন্ন ধৰণৰ তেওঁলোকৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট তেওঁলোকে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰে আৰু লগতে ট্ৰেডিশ্যনেল এতিয়াৰ কি আছে ইখন কম্বাইন তাৰপিছত আছে উজাডুবা ইগন জোকা চিবা এক্সেট্ৰা এনে ধৰণৰ ট্ৰেডিশ্যনেল এতিয়াৰ বা পৰম্পৰাগত কিবা সাজ পোছাক তেওঁলোকে পিন্ধে এতিয়া এয়া আছিল আমাৰ দেউৰী সমাজৰ কিছু ইনফৰমেশ্যন গতিকে এনে ধৰণৰ নামবিলাক যিবিলাক আমাৰ ইয়াতে মেনশ্যন কৰিছে এইবিলাক আমাৰ অপশ্যন যদি থাকে আমি কি কৰিব লাগিব কোনটো সম্প্ৰদায়ৰ লগত লিংক আছে সেইটো ভাবিব লাগিব অলপ মাইণ্ড মেপ আমি বনাই ৰাখিব লাগিব কাৰণ এই শব্দবিলাক আমি সদায় ইউজ কৰা শব্দ নহয় গতিকে কিছু বস্তু আমি মনত ৰাখি থ'লে কি হ'ব আমাৰ এনচাৰবিলাক কৰাত বেছি সুবিধা হ'ব তো গতিকে নেক্সট আমি চাম ডিমাচা সম্প্ৰদায়ৰ লোক ডিমাচাসকলৰ কি আছিল ৰিজন আমাৰ নৰ্থ কাছাৰ হিল মানে কি ডিমা হাছাও তাৰপিছত শিলচৰ প্লেইনছ অফ কাৰ্বি আংলং নগাঁও ডিষ্ট্ৰিক্ট মানে এই মধ্য অসম আৰু তাৰে আশে পাশে থকা কি আছিলে ডিষ্ট্ৰিক্ট কেইখন তাতে আমি ডিমাচা সম্প্ৰদায়ৰ কি পাম মানুহখিনি আমি জনবসতি আমি দেখা পাম ফেষ্টিভেল কি আছে বুচুডিমা ফেষ্টিভেল টাইপছ কি আছে জিডাব চুৰেণ বাইদেউ হাংচু বিচু এনে ধৰণৰ কি আছে ফেষ্টিভেল তেওঁলোকে পালন কৰে বা উৎসৱ পাৰ্বণ কৰে ডান্স আছে বৈমাজি ডান্স তাৰপিছত ৰাজনী গাৰবা হাৰ্ণি গাৰবা এনে ধৰণৰ ডান্স কি আছে বা নৃত্য তেওঁলোকে বিভিন্ন পূজা পাতল আৰু ফেষ্টিভেলত কৰা আমি দেখা পাওঁ তাৰপিছত আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট খ্ৰাম মুৰে ঐঠিছা খ্ৰাম দুবং চুফিন এনে ধৰণৰ যিবিলাক ঢোল আৰু বিভিন্ন ধৰণৰ তেনেকুৱা
মিউজিকেল ইনষ্ট্ৰুমেণ্ট বাকী সম্প্ৰদায়সকলৰ দৰে তেওঁলোকৰো কি আছে ইউনিক নাম আছে আৰু অলপ বেলেগ ধৰণৰ নিজৰভাৱে বনোৱা কিছুমান ইনষ্ট্ৰুমেণ্ট আমি দেখিবলৈ পাওঁ আৰু সেইবোৰ বিভিন্ন সময়ত তেওঁলোকে পূজা পাতলকে আদি কৰি তেওঁলোকে বিভিন্ন উৎসৱত বজায় আৰু তাৰ পিছত আছে ট্ৰেডিশ্যনেল এতিয়াৰ ৰিগু ৰিখাওচা ৰিমাই তাৰ পিছত আছে ৰিখাওচা চাদা এনে ধৰণৰ পুৰুষ আৰু মহিলাৰ বিভিন্ন ধৰণৰ কি আছে বেলেগ ট্ৰেডিশ্যনেল এতিয়াৰ বা পৰম্পৰাগত সাজ পোছাক তেওঁলোকৰ আছে আৰু তেওঁলোকৰ মাজৰ পৰাও কি আহিছে এটা GI টেগ পোৱা আইটেম ওলাই আহিছে যিটোক আমি জুদিমা বুলি কওঁ এইটো এটা কি হয় ট্ৰেডিশ্যনেল এথনিক ৰাইচ ওয়াইন হয় যিটো বহুতেই বেছি পপুলাৰ হয় আৰু অলৰেডি কি হৈছে GI টেগ চাৰ্টিফিকেট আমাৰ জুদিমাৰ নামত কি আছে অসমৰ পৰা আমাৰ ডিমাচা সম্প্ৰদায়ৰ ফালৰ পৰা লাভ কৰিছে তো এইখিনি আমাৰ কি আছিল ডিমাচা সম্প্ৰদায়ৰ কথা গতিকে এনে ধৰণৰ কথাখিনি যদি আমি মনত ৰাখোঁ আমাৰ নিশ্চয় এক্সামত বহুত হেল্প হ'ব গতিকে আহি থকা এক্সামকেইটাৰ কাৰণে জাষ্ট এক্সাম পাৰপজ হিচাপে যিখিনি বস্তু আমাক দৰকাৰী বুলি ভবা হৈছে সেইখিনি বস্তু আমি ডিছকাছ কৰিছোঁ ইয়াতে আৰু এনে আলোচনা কৰিব গ'লে এটা সম্প্ৰদায়ৰ কথা এটা ক্লাছত শেষ নহয় বহুত বেছিয়ে দীঘলীয়া আমি কৰিব পাৰোঁ বা বহুত বেছি ইনফৰমেশ্যন আমি ডিছকাছ কৰিব আৰু তেনেকৈ এটা সম্প্ৰদায়ৰ হিচাপত আমি ভিডিঅ' আমি আনিম আগলৈকে কিন্তু এতিয়া এক্সাম যিহেতু আগত আহি আছে গতিকে সেইকাৰণে আমি এই বস্তুখিনি আমি ডিছকাছ কৰিছোঁ তাৰপিছত আহিব কোন আমাৰ তিৱা সম্প্ৰদায়ৰ লোকখিনি তিৱা সমাজ যিটো আমাৰ নগাঁও মৰিগাঁও কামৰূপ লখিমপুৰ কাৰ্বি আংলং আৰু যোৰহাট এনেধৰণৰ ডিষ্ট্ৰিক্টকেইখনত আমি তেওঁলোকৰ জনবসতি দেখা পাওঁ তাৰপিছত আহিছে ফেষ্টিভেল তিৱাসকলৰ ফেষ্টিভেল কি গোভাৰাজা মেলা জোনবিল মেলা চুংগ্ৰা লাখন ইয়াংলি বৰত ইয়াংলিটো এক্সট্ৰা বৰত এক্সট্ৰা খেল চাৱা ওৱানচোৱা এনেধৰণৰ কি আছে তিৱা সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ ফেষ্টিভেল আমি ইয়াতে দেখা পাওঁ আৰু সময়ে সময়ে কিছুমান ইয়াৰলি হয় আৰু বিভিন্ন সময়ত পূজা পাতল হিচাপেও কিছুমান আমাৰ কি কৰা দেখা যায় আমাৰ উৎসৱ পাৰ্বণ দেখা যায় তাৰপিছত ডান্স কি আছে মইনাৰী গান্থী লাংখুন মাই ফাদালা মাই ৰাৱা বৰত এনেধৰণৰ তিৱা সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ নৃত্য বহুত ধুনীয়া নৃত্য কিছুমান তেওঁলোকে কৰে তো এই নৃত্যবিলাকো আমি কি কৰিব লাগিব চাই থ'ব লাগিব যাতে আমাৰ কি হয় কিছুমান কালচাৰেল ৰিলেটেড কুৱেশ্যনত এনেধৰণৰ নৃত্যৰ নামবিলাক আমাৰ অহা দেখা পায় তাৰপিছত আছে কি মিউজিকেল ইনষ্ট্ৰুমেণ্ট খাম মানে লং ড্ৰাম যিটো ঢোলে হয় এক প্ৰকাৰৰ দীঘলীয়া খুজুৰা যিটো শ্বৰ্ট ড্ৰাম বুলি কয় মানে অলপ ঢোল টাইপৰে হয় অলপ চুটি টাইপৰ পাংচি ফ্লুইট মানে বাঁহী থুৰাং লং ফ্লুইট যিটো দীঘলীয়া চিফুঙৰ নিচিনাই হয় অলপ দীঘলীয়া আমাৰ কি আছে এটা বাঁহী আছে তাৰপিছত লুডাং ফেমলা যিটো লুডাং ফেমলা মানে হৰ্ণ মানে শিঙা এনেধৰণৰ কিছুমান কি আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট তেওঁলোকৰ আছে এতিয়া চাব গ'লে প্ৰায় মিউজিকেল ইনষ্ট্ৰুমেণ্টবিলাকতে ঢোল শিঙা পেঁপা এনেধৰণৰ আমাৰ সম্প্ৰদায়ত থাকে কিন্তু নামবিলাক বেলেগ সেয়েহে আমি চাব লগা হৈছে যে কোনটো সম্প্ৰদায়ৰ তেওঁলোকে কি নামেৰে সেই ইনষ্ট্ৰুমেণ্টবিধ আমাৰ দিয়া আছে বা অলপ বেলেগ ধৰণে কি শেপত বনায় সেইটো আমি অলপ মন কৰিবলগীয়া তাৰপিছত আছে ট্ৰেডিশ্যনেল এতিয়াৰ থেনাচ ফাংচাই নাৰা এণ্ড কাছং এইখিনি কিহৰ ভিতৰত আহিব আমাৰ পৰম্পৰাগত সাজ পোছাকৰ ভিতৰত আহিব তাৰপিছত হেড অফ দ্য ভিলেজক তেওঁলোকৰ কি বুলি কয় লৰো এতিয়া এইটো এটা মনত ৰাখিবলগীয়া কথা তিৱাসকলৰ ভিলেজৰ যিজন মুখীয়া গাঁৱৰ যিজন মুখীয়া হেড তেওঁক কি বুলি কয় লৰো বুলি কয় ঠিক আছে তো এইখিনি আমাৰ কাৰ আছিলে তিৱা সম্প্ৰদায়ৰ আছিলে তো গতিকে আজিৰ ক্লাছটোত এইখিনি বস্তুৱে মই লৈ আহিছিলোঁ বিভিন্ন সম্প্ৰদায়ৰ কেইটামান কি আছে উল্লেখ কৰিবলগীয়া তথ্য যিটো ফেষ্টিভেলে হওক ইনষ্ট্ৰুমেণ্টে হওক বা তেওঁলোকৰ জনবসতিৰ জেগাই হওক আৰু GI টেগ ক'ৰ পৰা পাইছে কোন সম্প্ৰদায়ে কি বস্তু GI টেগ পাইছে তো এনেধৰণৰ ইনফৰমেশ্যন আশা কৰিছোঁ ভাল লাগিছে আপোনালোকৰ আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আৰু পাবলৈ আগলৈকে কি কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ কি হয় যিখিনি ইনফৰমেশ্যন আমি প্ৰভাইড কৰিম আপোনালোকে পাব পাৰে ঠিক আছে তো আজিৰ কাৰণে হ'ব থেংক ইউ